रिब रिब हुना नुहुना हुदूर रोजो उमाल कथा कार बेथा कार भरोहा बाकी दी जाय पराने पराने सीना की बिरीना बाकी दी रिब रिब हुना नुहुना खंडा কোন খন্ডা তোমাৰ ইমানো নিচা হোৱা নাই যে তুমি বাগানৰ পুৰণি মানুহখিনিকে পাহৰি যাবা ও ৰুক্মিণীগড়ৰ খন্ডা বুজিলো খন্ডা আহিব নহয় খন্ডাটো সদায় তোমাক চাৰিডোখৰ চাবোন কেনে লাগে আৰু হেই হেই সদায় চাবোন লগাবই লাগে বা কিয় ঘৰৰ ভিতৰত সোমাই থকা মানুহজনীয়ে ঘৰত থকা মানুহে চাফাকৈ গা ধুব নোৱাৰে নেকি মইতো তোমাৰ ৰাজনীতিৰ কামত মাত পাতিবলৈ যোৱা নাই তোমাক এই ক্ষেত্ৰত মই ফ্ৰী হেণ্ড দিছো ফ্ৰী হেণ্ড তোমাকো তাৰ মানে যি মন যায় তাকে কৰিবলৈ পূৰ্ণ স্বাধীনতা লাগে নেকি আজি যাব নালাগে নেকি দিলি নহয় কথাটো মই আজি যাম বুলিছো যামে নহয় মই তোমাৰ দেহাটো চাইহে কৈছো কথাটো ই দেহা দেহা কৰি থাক মই এতিয়া যাওঁ মোক ৰৈ ৰৈ বলেন চাগে দোকানলৈ গুচিয়ে গ'ল তুমি মোক মাতি পঠালা মই আহিলোঁ কিন্তু কিন্তু কি এনেকৈ সদায় লগ ধৰি থকাটো ভাল কথা হোৱা নাই নেকি বেয়া পাইছা ঠিক আছে দিয়া আৰু লগ নকৰোঁ আচলতে এটা বিশেষ কথা ক'বলৈহে মানে খবৰ দিবলৈহে মাতিছিলোঁ ফোনো কৰিব পাৰিলোঁ হয় ভাবিলোঁ ভাল খবৰটো ভাল খবৰ অ' বুজিলোঁ তাৰমানে দৰাৰ ঘৰৰ মানুহে তোমাক দেখাৰ লগে লগে পচন্দ কৰি পেলালে নে কি পচন্দ কৰিলে নে নাই নাজানো কিন্তু মোক দেখাৰ আগতে যে কিবা এটা হ'ল সেইটো ঠিক কিবা এটা হ'ল কি হ'ল মই অনুমান কৰিছিলোঁৱে তেওঁলোক ডাঙৰ মানুহ গ্লেমাৰ থকা মানুহ যিকোনো সময়তে সামান্য অজুহাততে আমাৰ নিচিনা মানুহবোৰক তেওঁলোকে পেলনীয়া বস্তুৰ দৰে দলিয়াই পেলাব পাৰে কৃষ্ণা অনিমেষ আমি যাম বুলি মায়ে ফোন কৰোঁতে তেওঁ ক'লে এতিয়া আহিব নালাগে যাব নালাগে বুলি ক'লে কিন্তু কিয় ঘৰৰ বোৱাৰী কৰি নিব খোজা মিতিৰৰ ঘৰক প্ৰথম যাত্ৰাতে যাব নালাগে বুলি কোৱা কাৰণটোহে মই বুজি নাপালোঁ ফোনটো পায়ে মাৰ মুখখন শিলপৰা কপৌৰ দৰে থৰ লাগি ৰৈছিল মুখখন কলা হৈ গৈছিল বেয়া মোৰো লাগিছিল কাহানিও নেদেখা মানুহগৰাকীৰ এনে দাম্ভিক আচৰণ সঁচাকৈ আচৰিত হৈছিলোঁ মায়ে কান্দিছিল মই সান্তনা দিব পৰা নাছিলোঁ কি বুলিনো সান্তনা দিম আচৰিত এনেকুৱা মানুহো থাকেনে আকৌ দেখোন তেওঁলোকে বোলে জোৰ কৰি আছিল প্ৰথমতে কৰিছিল হঠাৎ কি হ'ল জানো মা কান্দি কান্দি ভাগৰি পৰিছিল কিয় জানো অজান কাৰণত মোৰ মনটো পাতল পাতল লাগিছিল ক'ৰবাত যেন ভগৱানে মোৰ কাটৰ প্ৰাৰ্থনাবোৰ শুনিছিল এঘৰ মানুহে না কৰিছে ঠিক আছে কাৰণটো যিয়ে নহওক কিন্তু তৃষ্ণা তুমি হ'লা ছোৱালী মানুহ আৰু এই কথাবোৰ যেতিয়া বাহিৰত ওলাব তেতিয়া তোমাৰে বদনাম হ'ব তাৰপাছত তোমাৰে ক্ষতি হ'ব সিমানখিনিলৈকে মই ভবাই নাই আৰু ভবাৰ দৰকাৰ আছে বুলিও ভবা নাই দৰকাৰ আছে তৃষ্ণা মই বেচেলৰ যদিও কথাবোৰ বুজি পাওঁ তোমাৰ মা যে কান্দোনত ভাগি পৰিছে তাৰ কাৰণ সেই বান্ধৱী ভতিজাকক তেওঁ জোৱাই হিচাপে নোপোৱাৰ কাৰণে নহয় মানুহে যে তোমাৰ বদনাম উলিয়াব সেইকাৰণেহে মোৰ যি হয় হওক অনিমেষ পিছৰ কথা পিছত ভাবিম পিছে তোমাৰ নতুন যুগ্ম জীৱনলৈ মোৰ শুভকামনা থাকিল মোৰ যুগ্ম জীৱন ছোৱালীৰ পক্ষে চাবহে মোক আৰু তুমি মানে তোমালোকে
তোমাৰ জানো ছোৱালীজনী চাবলৈ মন যোৱা নাই? ছোৱালীজনী বৰমাহঁতে চাইছে আৰু বৰমাহঁতৰ পচন্দই মোৰ পচন্দ। ভাল কথা, কিন্তু ছোৱালীজনীক দোকানত পুতলা চাবলৈ যোৱাৰ দৰে ভাল লগা, বেয়া লগা, পচন্দ অপচন্দ অনিমেষ, এইবোৰ নকৰিবা। ছোৱালীজনী যদি পচন্দ নাই হোৱা, ছোৱালীজনী চাবলৈ যোৱাৰ আগতে কৈ দিবা। কিন্তু তৃষ্ণা, মই যে সেই সুবিধাকণ নাপাম। তেতিয়া তুমি কোৱাৰ দৰে ছোৱালীজনীৰ বদনাম হ'ব সমাজত। তৃষ্ণা, অঁ, এইখিনি কথাকে তোমাক ক'বলৈ মাতিছিলোঁ। তৃষ্ণা, আজিৰ পৰা আৰু মই তোমাক আমনি নিদিওঁ। টেলিফোনেৰে খবৰ ল'ব পৰা যায় ঠিকেই, কিন্তু অন্তৰৰ পৰা অন্তৰলৈ আৱেগৰ যি বতৰা, তাক ক'ত পাবহে? ঠিক কৈছা গগন তুমি। বহুত দিনৰ মূৰত কাৰোবাক লগ পাই খবৰ লোৱাৰ যিটো উৎকণ্ঠা অনুভূতি, এই টেলিফোন যন্ত্ৰটোৱে দিব নোৱাৰে। নোৱাৰে। শুনা, ইন্দিৰা এনেই জ্বলি পকি আছে। এতিয়া যদি ৰেনেদি আহি ওলাই আহি তেতিয়াহ'লে জ্বলাজুত ঘিউ ঢলাৰ নিচিনা অৱস্থা হ'ব। মোৰ ঘৰখন জ্বলি পুৰি চাৰখাৰ হৈ যাব। চোৱা অভি, ময়ো নিবিচাৰোঁ ইন্দিৰাৰ সৈতে তোমাৰ সংসাৰখনত জুই লগাটো। ৰেনেদি দেৰিকৈ আহিলেও আমাৰ কোনো ক্ষতি নহয়। তেতিয়ালৈকে ইন্দিৰাক মেনেজ কৰি ল'ব পাৰিম। পৰাণে পৰাণে চিনাকি বিৰিণা, পৰাণে পৰাণে চিনাকি বিৰিণা। কৃষ্ণ একদেৱ দুখ হাৰি ৰাম ৰাম। নমস্কাৰ। বহকচোন। বিয়ৈ, বাটত একো অসুবিধা হোৱা নাইতো? নাই, একো অসুবিধা হোৱা নাই। শৰীৰটো ঠিকে আছে? আছে, কোনো ৰকম আছে। সেই অভিয়ে কৈ থাকে আপোনাৰ এটি খবৰ লৈ আহিবলৈ। সময়নো ক'ত পাওঁ হা? এই জীৱনটোৱে হৈছে এটা মায়াৰ সাগৰ। মায়াত মৰ্জি থাকোঁতে এই স্বয়ং আপুনিয়ে আহি ওলালহি নহয়। ময়ো সেই নিৰ্ণক কৈয়ে থাকো নহয়, খবৰ এটা কৰি আহ। নাই, তাত সময়ে নাই। এই সময়নো আজিকালি কাৰ থাকি বিয়ৈ? সময় সকলোৱে নাটনি। সি আকৌ কয় টেলিফোনতচোন খবৰ পায়। টেলিফোনেৰে খবৰ ল'ব পৰা যায় ঠিকেই, কিন্তু অন্তৰৰ পৰা অন্তৰলৈ আৱেগৰ যি বতৰা, তাক ক'ত পাবহে? ঠিক কৈছা গগন তুমি। বহুত দিনৰ মূৰত কাৰোবাক লগ পাই খবৰ লোৱাৰ যিটো উৎকণ্ঠা অনুভূতি, এই টেলিফোন যন্ত্ৰটোৱে দিব নোৱাৰে। সেইকাৰণে মই নিৰেণৰ কথা নুশুনি একেবাৰে গুচিয়ে আহিলোঁ। বৰ ভাল কাম কৰিলে, বৰ ভাল। বিয়নী, খবৰ এটা লওঁ বুলি আহিলোঁ। ভালে আছে নহয়? হয়, আছোঁ। আপোনাৰ ভালনে? আছোঁ আৰু কোনো ৰকম। বীৰনাহঁত বিদেশলৈ যোৱাৰে পৰা আপোনালোকৰ ঘৰখন একেবাৰে খালী খালী হৈ গৈছে, আৰু মোৰো ঘৰখন কিবা উকা উকা হৈ গৈছে। কেলে নালাগিব? সৰুৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰা ল'ৰা ছোৱালী যেতিয়া ঘৰখনত নাথাকে, সিহঁতৰ অনুপস্থিতি মাক দেউতাকৰ বাহিৰে কোনে বেছিকৈ বুজি পাব? আৰু বিয়নী, মোক সেই তাই সকলো কথা খুলি নকয় নহয়। মাক থকা হ'লে হয়তো ক'লেহেঁতেন। সেইকাৰণে আপোনাকে ক'লোঁ। তাইৰ গাটো বাৰু ভালে আছেনে? আছে, আপুনি একো চিন্তা নকৰিব। হস্পিটেল ডাক্তৰ ঠাউকতে পায়নে? পায়। তাত সকলোখিনি অতি সহজতে পোৱা যায়, আৰু তাৰ যিবিলাক ব্যৱস্থা আমাৰ ইয়াতকৈ বহুত উন্নত। কিন্তু তাই সেই গাঁৱলীয়া ছোৱালী নহয়। কথা বতৰা পাতিবলৈ তাই লগ পাব ক'ত? বুজিছে বিয়ৈ, তাৰ ছ'চাইটিবিলাক আমাতকৈ বহুত বেলেগ। তাত আচলতে ভাৰতীয় মানুহ বহুত আছে নহয়, লগ পাব।
মানে লগ পাইছেই। আমেৰিকাৰ মানুহে ইংৰাজী বৰ খৰকৈ কয় বোলে। আমাৰ সেই শৈলেন মাষ্টৰে কৈছে বুজি পোৱাত বৰ কঠিন হেনো। প্ৰথমতেতো তেনেকুৱা হৈ বিনাই কৈছে নহয়, তাৰ পাছত লাহে লাহে সকলো বুজি পোৱা হৈ গ'ল, ক'বও পৰা হ'ল। হয় নেকি? বৰ ভাল কথা। ভাষাক লৈ বুজিছে বিয়ৈ, একো সমস্যা নহয়। কেৱল তাত বুলিয়ে নহয়, আচলতে ক'তোৱে কোনো সমস্যা নহয়। এইবাৰ দেখিব বিয়ৈ, আপোনাৰ যি জোঁৱাই আমেৰিকান হৈহে আহিব। বিয়ৈ নাই নেকি? নাই, তেওঁ ৰাতিপুৱাই ওলাই গৈছে। মানে দুটামান ছাইটত অকণমান কাম চাবলগীয়া আছে। আপুনি ঘপককৈ আহি ওলালেহি নহয়, আহিব বুলি জনা হয় অভিভূপা পৰা থাকিলে হয়। হেৰি, আপুনি আহিলে ভালেই কৰিলে। ৰ'বচোন, মই এটা কাম কৰোঁ, মই এওঁক এটা ফোন কৰোঁ, ক'ত বা আছে কথাটো জানি লওঁ আৰু ঘৰলৈ সোনকালে মাতি পঠিয়াম। আপুনি তেওঁক লগ পালে ভাল পাব নহয় জানো? বহকচোন। পিছে বিয়ৈ, চাহকে অকণ খাওক। এইটো বাৰু সোধা কথা নহয়, নে ঠাণ্ডা খাব? অভি, ৰেনেদি আহিবলৈ ওলাইছে। পূজা, তোমাক বাৰে বাৰে কোৱা স্বত্তেও তুমি আচলতে মোক বুজিবলৈ চেষ্টাই কৰা নাই। কিমান টেনশ্যন আৰু কিমান ষ্ট্ৰেছ লৈ মই দিন কটাবলগীয়া হৈছে। ময়ো তাক মানা কৰিছোঁ, অন্ততঃ গৌৰৱত তাত থকালৈকে। ৰেনেদি নাথাকিলেও গৌৰৱে তাত সকলো মেনেজ কৰি ল'ব পাৰিব, কিন্তু ৰেনেদি এতিয়া ইয়ালৈ আহিলে মোৰ এই সকলোবিলাক মেনেজ কৰাটো টান হৈ পৰিব। তুমিয়ে কোৱাচোন, মই তাক কাৰ পৰা কেনেকৈ লুকুৱাই ৰাখিম? শুনা, ইন্দিৰা এনেই জ্বলি পকি আছে। এতিয়া যদি ৰেনেদি আহি ওলাই আহি তেতিয়াহ'লে জ্বলাজত ঘিউ ঢলাৰ নিচিনা অৱস্থা হ'ব। মোৰ ঘৰখন জ্বলি পুৰি চাৰখাৰ হৈ যাব। চোৱা অভি, ময়ো নিবিচাৰোঁ ইন্দিৰাৰ সৈতে তোমাৰ সংসাৰখনত জুই লগাটো। ৰেনেদি দেৰিকৈ আহিলেও আমাৰ কোনো ক্ষতি নহয়, তেতিয়ালৈকে ইন্দিৰাক মেনেজ কৰি ল'ব পাৰিম। ঠিক আছে, মই ৰেনেদিক আহিবলৈ মানা কৰি দিম। প্লিজ, মোৰ কথা অন্ততঃ সি শুনিব। প্লিজ পদ্মজা। আৰু মোৰ বুকুত জ্বলি থকা জুইকুৰা ইমান দিনে তুমি দেখিছানে? এই এট্ৰেকশ্যন ভাল পোৱা, বিয়া বাৰু পাতি সংসাৰ কৰাটো দুটা পৃথক বস্তু। আৰু এটা কথা অনিমেষ, মই ঠিক এইটো ক'বলৈ যোৱা নাই যে প্ৰেম ভাল পোৱাৰ মাজেদি বিয়াখন হ'বগৈও পাৰে বা নহ'বও পাৰে। দিনৰ দিনটো ইমান যান্ত্ৰিকতাৰ মাজেৰে পাৰ হয় নহয়। তাৰমানে গগন, গুৱাহাটীত যান্ত্ৰিকতা অলপ বেছি হৈছে নহয়? কৈছে হেনে বিয়ৈ, একেবাৰে অকল গুৱাহাটীতে নে অসমৰ গোটেই সোপা আহে আমাৰ ইয়ালৈ জীৱিকাৰ সন্ধানত। পৰাণে পৰাণে চিনাকি বিৰিণা, পৰাণে পৰাণে চিনাকি বিৰিণা। মই যেতিয়া প্ৰথম লগ পাইছিলোঁ, মই তোমাক কলিগ বুলিয়ে ভাবিছিলোঁ। পাছত গম পালোঁ তুমি ছাৰৰ ভতিজাক। এণ্ড নাও ইন এবচেঞ্চ অফ গৌৰৱ তুমি কোম্পানীৰ MD, আৰু অন্য অৰ্থত ক'বলৈ গ'লে মানে মালিক। আৰে বৰুৱাদা, মই MD হওঁ বা মালিকেই হওঁ, সেয়া অন্য এমপ্লয়ীবোৰৰ কাৰণেহে। গতিকে আচলতে চাবলৈ গ'লে মই তোমাক ছাৰ বুলিয়ে মাতিব লাগে। বৰুৱাদা, কি যে কয় নহয়, আচলতে আপোনাক মই মোৰ নিজৰ ডাঙৰ দাদা বুলি ভাবোঁ। ময়ো ইনফেক্ট তোমাক নিজৰ য়ংগাৰ ব্ৰাদাৰ বুলিয়ে ভাবোঁ। ছাৰকো মই এমপ্লয়াৰ বুলি নাভাবি নিজৰ এল্ডাৰ ব্ৰাদাৰ বুলিয়ে বিবেচনা কৰোঁ। সেই একেটা কথাকে বৰ্তাইও মোক কয়। আপুনি কোম্পানীৰ জাষ্ট এজন মেনেজাৰেই নহয়। সেইকাৰণে মই মাজে মাজে মোৰ ঘৰুৱা কথাবোৰো ডিছকাছ কৰোঁ। ছাৰেও মোক ঘৰুৱা কথাবিলাক কয়। আপোনাক বৰ্তাই যিমান বিলিভ কৰে সিমান আপোনাক সন্মানো কৰে। সেইকাৰণে মই কথা এটা কওঁ অনিমেষ, জীৱনটো বাস্তৱ অভিজ্ঞতাৰে মোকাবিলা কৰিবলৈ শিকা। চোৱা অনিমেষ, তুমি যিবোৰ সমস্যাৰ মুখামুখি হোৱা, অফিচেই হওক বা পাৰ্চনেলেই হওক, সেইবোৰ মানে তুমি ফেচ কৰা, বুজিছা নহয়? সমস্যাৰ পৰা কেতিয়াও পলায়ন কৰিবলৈ চেষ্টা নকৰিবা। এইটো কথা আপুনি মোক আগতেও কৈছে। কৈছিল নেকি? হ'ব পাৰে,
মই পাহৰিছোঁ আচলতে কথাবোৰ মই ছাৰৰ পৰাই শিকা সঁচাকৈ বৰ্তা কিন্তু এজন জিনিয়াছ মানুহ শুনিছোঁ অনিমেষ ঘৰত বোলে তোমাৰ বিয়াৰ কথা চলিছে মই তোমাক কথা এটা কওঁ কওক বৰুদা চোৱা অনিমেষ তোমাৰ দৰে ল'ৰা এটাৰ প্ৰতি ছোৱালী এজনী আকৰ্ষিত হোৱাটো তেনে স্বাভাৱিক কথা এই এট্ৰেকশ্যন ভাল পোৱা বিয়া বাৰু পাতি সংসাৰ কৰাটো দুটা পৃথক বস্তু আৰু এটা কথা অনিমেষ মই ঠিক এইটো ক'বলৈ যোৱা নাই যে প্ৰেম ভাল পোৱাৰ মাজেদি বিয়াখন হ'বগৈও পাৰে বা নহ'বও পাৰে কিন্তু প্ৰেম বা লাভ এফেয়াৰ্ছ আৰু মেৰিড লাইফ দুটা কমপ্লিটলি বেলেগ বস্তু বিশেষকৈ আজিকালি ছোৱালীবোৰ লক্ষ্য কৰিছোঁ লাভ বোলা বস্তুটো আজিকালি যেন খুব কেজুৱেলি লয় আপুনি ঠিকেই কৈছে বৰুদা আৰু সেইকাৰণে মই এইটো ক্ষেত্ৰত ডিচিশ্যন ল'ব বিচৰা নাই বৰমাহঁতে যাক পচন্দ কৰে মই তাকে বিয়া কৰাম তুমি ভাল কথাই চিন্তা কৰিছা বৰমাহঁতে তোমাৰ কাৰণে ভাল ছোৱালীজনী চাব দিয়া তোমাৰ বিয়াত কিন্তু আমি ফূৰ্তি কৰিম দেই গগন তোমালোকৰে ছাদৰ ওপৰৰ পৰা গুৱাহাটীখন বহুত ধুনীয়া দেখিহে এই কৈছাহেনে বিয়ৈ এই যে দেখিছে সেয়া হৈছে গান্ধী মণ্ডপ আৰু এইয়া হৈছে আমাৰ সেই নীলাচল পাহাৰৰ মা কামাখ্যা মন্দিৰ আঙুলি দেখুৱাব নাপায় দেখুৱাই দিছোঁ আৰু সেইফালে সেয়া কলাক্ষেত্ৰ গগন মোৰ সেই নীলাচল পাহাৰৰ মা কামাখ্যাৰ আশীৰ্বাদ ল'বৰহে ইচ্ছা এইবাৰ কেইদিনমান থকাকৈ আহক মই আপোনাক গোটেইখন ঘূৰাই চবলৈ লৈ যাম চিন্তা নকৰিব এই মানে বিয়ৈ এই সময়খিনিত এই বতাহজাক মলয়া বতাহ ছাতিত শৰীৰত পৰিলে শৰীৰটো কিবা হাত পৰি যায় মোৰ আকৌ সেই ভিতৰৰ এচি চেচি সেইবোৰ বৰ ভাল নালাগে ঠিকেই কৈছা আকৌ সেই সময় পালে মই বিয়ৈ অকলে অকলে ইয়ালৈ আহি বহি থাকোঁ সৌ যে আকাশখনত সেইখনতে মোৰ সকলোবোৰ আছে মোৰ ল'ৰা বোৱাৰী পত্নী সকলো তাতেই আছে এই দিনৰ দিনটো ইমান যান্ত্ৰিকতাৰ মাজেৰে পাৰ হয় নহয় তাৰমানে গগন গুৱাহাটীত যান্ত্ৰিকতা অলপ বেছি হৈছে নহয় কৈছে হেনে বিয়ৈ একেবাৰে অকল গুৱাহাটীতে নে অসমৰ গোটেই সোপা আহে আমাৰ ইয়ালৈ জীৱিকাৰ সন্ধানত আৰু কত সপোন গগন মোৰ সেই অনিমেষৰ কথাটো জানিহে মনটো অলপ বেয়া লাগিছে এতিয়া অৱশ্যে ভালেই লাগিছে ভগৱানৰ ওচৰত মই সদায় প্ৰাৰ্থনা জনাওঁ তাৰ মংগল হওক মোৰ আকৌ তাক বৰ ভাল লাগে জানানে বৰ অমায়িক ল'ৰাহে তাকেহে মোৰনো আৰু কিমান দিন চাউল আছে ক'ব নোৱাৰোঁ আপোনাৰ সংসাৰখন পাতি যাব পাৰিলেই আৰু সেই একো নাই তেৰাৰ কৃপাত সকলো ঠিক হ'ব পিছে এই বিয়ৈ অহাত অলপ পলম হ'ব আহিব হয় তাৰমানে সেই জোৱাই নথকাৰ কাৰণে সেই এতিয়া সেই বোপাৰ কামৰ প্ৰেছাৰ অলপ বেছি হৈছে মোৰ বাৰু এতিয়া একো চিন্তা নাই হে নদীৰ পাৰৰ বিৰিণাজনী এতিয়া তোমালোকৰ ঘৰত মানে তোমালোকৰ আশীৰ্বাদত চলি আছে নীৰেণক লৈহে চিন্তা নকৰিব এইবাৰ সেই নীৰেণৰ ডিঙিত টিলিঙা ওলমাহে এৰিম একো চিন্তা নকৰিব ই বেটা ক'ত যাব সেইটো হ'লেই হয় আৰু বাকি দি